যোৰহাট নগৰৰ মাছমজিয়াত নিৰ্মল চাৰিআলিত নিৰ্মম গণহত্যাৰ বলি হোৱা প্ৰয়াত ছাত্ৰনেতা অনিমেষ ভূঞা হত্যাকাণ্ডৰ ৩টা বৰ্ষ সম্পূৰ্ণ। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। আজিও নহল অনিমেষৰ স্মৃতিসৌধ। যোৰহাট নগৰৰ মাছমজিয়াত নিৰ্মল চাৰিআলিত নিৰ্মম আৰু নিৰ্দয়ভাৱে গণহত্যাৰ বলি হোৱা প্ৰয়াত ছাত্ৰনেতা অনিমেষ ভূঞা হত্যাকাণ্ডৰ আজি ৩টা বছৰ সম্পূৰ্ণ হ'ল। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। তেওঁ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ আৰু ৰজাঘৰীয়া যোৱা আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগত যোৱা 23 বৰ্ষত এই বিষয়টো আলোচনা কৰা হৈছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ ভায়েকক এটা চৰকাৰী চাকৰি সংস্থাপন দিয়াৰ কথা কৈছিল আৰু লগতে এটা স্মৃতি সৌধ নিৰ্মাণ কৰাৰ এই ঘটনা য'ত হৈছিল তাতে এটা নিৰ্মাণ কৰাৰ এটা সিদ্ধান্ত লোৱা হৈছিল মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি, আৰু গোটেই বিষয়টো যোৰহাটৰ বিধায়কগৰাকীক দায়িত্ব প্ৰদান কৰিছিল। আৰু শেহতীয়াকৈ এই বিষয়টো প্ৰাৰম্ভিকভাৱে সেই সময়ত জিলা উপায়ুক্ত আমাৰ অশোক বৰ্মন ছাৰে দায়িত্ব লৈছিল। ইতিমধ্যে এটা প্ৰাৰম্ভিক পৰ্যায়ে আগবাঢ়ি গুচি গ'ল, কিন্তু ইতিমধ্যে যিখন অভাৰব্ৰিজৰ কাম আৰম্ভ কৰি দিলে সেই বিষয়টোৱে অকণমান আমাৰ স্মৃতি সৌধ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অকণমান আমাৰ স্থবিৰতা আহিলে। আৰু যোৱাকালি প্ৰায় ৰাতি 11:30 মান বাজিত যোৰহাটৰ বিধায়কগৰাকীৰ লগত মই কথা পাতিছিলোঁ। কথা পাতি তেওঁ এটা কথা ক'লে, 25 চনৰ আজিৰ দিনটোত মূৰ্তি নিৰ্মাণৰ যিটো কাম সেইটো শুভাৰম্ভ কৰাৰ এক প্ৰতিশ্ৰুতি আমাক প্ৰদান কৰিছে। মই জিলা সভাপতি সম্পাদক এই বিষয়টো জনাইছোঁ। তেওঁলোকে ক'লে, দাদা সেই বিষয়টোত আপুনি আগতে জড়িত হৈ আছিল, বিজয় দাই আপুনি জড়িত হৈ আছিল, গোটেই কথাটো বিধায়কৰ লগত কথা পাতি এই বিষয়ত এটা আমাক বাৰ্তা দিব লাগে। সেইকাৰণে আমি যোৱাকালি কথা পাতি এটা আমি ৰিজাল্ট পাইছোঁ যে আমি 25ত এইটো এটা সিদ্ধান্ত পাম। আৰু চৰকাৰী চাকৰিৰ কথাটো সকলোৱে আমি জানো, আৰু যেনেধৰণে দিব লাগে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই ব্যৱস্থাটো আমি কৰিবৰ কাৰণে আজি এই তেতিয়া মৃত্যু বাৰ্ষিকীৰ থলীৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক তেওঁ এটা চৰকাৰী চাকৰি সংস্থাপন নুমলীগড় ৰিফাইনত এটা ব্যৱস্থা কৰি দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনালোঁ। আৰু সমান্তৰালে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই মুহূৰ্ততে তাৰে বিধায়ক মৃণাল শইকীয়াক দায়িত্ব দিছিল। মৃণাল শইকীয়াই এই ক্ষেত্ৰত তেওঁ পৰিয়ালটো সংস্থাপনৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। যিটো মৰ্মান্তিক ঘটনা ঘটিছিল, ছাত্ৰনেতা অনিমেষ ভূঞাক বৰ্বৰভাৱে একাংশ নৰপিশাচে হত্যা কৰিছিল আৰু তাৰ পাছত যোৰহাটত আৰু সমগ্ৰ অসমত প্ৰতিবাদ কৰা হৈছিল। প্ৰতিবাদৰ ক্ষোভ সহিব নোৱাৰি চৰকাৰখনে সেই সময়ত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে অনিমেষ ভূঞাৰ নামত এটা স্মৃতিসৌধ নিৰ্মাণ কৰাৰ কথা কৈছিল, যি স্মৃতিসৌধই বাৰে বাৰে ৰিঙিয়াব যে কোনো কাৰণত যাতে ক'তো এনেকুৱা ধৰণৰ ঘটনা যাতে নঘটে, তেনেকুৱা ধৰণৰ কাৰণে স্মৃতিসৌধ নিৰ্মাণৰ কথা প্ৰতিশ্ৰুতি দিছিল। অনিমেষৰ ভাতৃক এটি চৰকাৰী সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ সমান্তৰালকৈ এনেধৰণৰ গণপ্ৰহাৰ বিৰোধী এখন আইন বিধানসভাত আনি আৰু সেইখন গৃহীত কৰাৰ কথা কৈছিল। ইয়াৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতিসমূহ এতিয়া বৰ্তমান কি হ'ল আমি আজি তাৰিখত প্ৰশ্ন কৰিব বিচাৰিছোঁ। চৰকাৰখনে সেই সময়ত যি ক্ষোভৰ বহিঃপ্ৰকাশ হৈছিল ৰাইজৰ, সেই ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঠাণ্ডা কৰিবৰ কাৰণে সেই প্ৰতিশ্ৰুতিসমূহ দি দিছিল নেকি, আমি আজি তাৰিখত সন্দেহ অৱকাশ ঘটিছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, চৰকাৰখনক যদি আজি এনেকুৱা এটা ঘটনা ঘটা 3 বছৰৰ পাছত যদি আমি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰি যদি চৰকাৰখনক মনত পেলাই দিবলগীয়া হয়, চৰকাৰখনৰ কাৰণে ইয়াতকৈ লাজৰ বিষয় একো হ'ব নোৱাৰে। আজি তাৰিখত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা এই কথা প্ৰকাশ কৰিব বিচাৰিছোঁ। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে অতি সোনকালে এই বিষয়টোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি অতি সোনকালে এই যিসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবৰ কাৰণে আমি দাবী জনাব বিচাৰিছোঁ। যি অভিশপ্ত দিনটোতে আমি অনিমেষক হেৰুৱাইছিলোঁ আৰু এই ঠাইতে আৰু তৃতীয় মৃত্যুবাৰ্ষিকীৰ দিনটোত এই ঠাইতে আমি ৰৈ এটা নিজৰ ব্যৰ্থতাটোৰ কথা আমি ক'বলৈ পাই যথেষ্ট দুখ লাগিছে। আৰু যিসকল দোষী আছিল সকলোখিনি তথ্য প্ৰমাণ থকাৰ পিছতো কোনো ধৰণৰ দোষীয়ে শাস্তি নাপালে, সেইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। দ্বিতীয়তে অনিমেষৰ ভাতৃ সংস্থাপনৰ কথাটো কৈছিল, সেইটো আগ নাবাঢ়ি অনিমেষৰ নামত এটা স্মৃতিসৌধ নিৰ্মাণৰ কথা কৈছিল, তাৰ নামতো এচপৰা ইটা নপৰিল। ব্ৰহ্মপুত্ৰ অঞ্চলত এটা ক্ৰীড়া সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ কথা কৈছিল, সেইটো কোনো আগ নাবাঢ়িল। বেয়া লাগিছে বিষয়টো তৃতীয় মৃত্যুবাৰ্ষিকীৰ দিনটোতো আমি সেই বিষয়খিনি আকৌ আমি নয়াতকভাৱে পাতিবলগীয়া হোৱাটো আটাইতকৈ আমাৰ বেয়া লাগিছে। আৰু আমি আশা ৰাখিছোঁ সময় থাকোঁতে যাতে সকলোখিনি বিষয় কাৰ্যকৰী কৰে তাৰ বাবে আমি কাটৰে আহ্বান জনাইছোঁ। ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজিৰ তাৰিখতো কিন্তু এই দোষীসকল আচলতে জামিনত মুক্তি লাভ কৰি তেওঁলোক মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। পৰিতাপৰ বিষয় 2022 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে আমাৰ নেতৃত্বত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল। আমি 4টা দাবী জনাইছিলোঁ।
এই চাৰিটা দাবী আছিলে গোটেই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে হ'ব লাগে তাৰ লগে লগে এই ঘটনাৰ লগত জড়িত দোষীক শাস্তি দিয়াৰ উপৰিও ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই স্থানতে নিৰ্মল চাৰিআলি এই স্থানতে অনিমেষ ভূঞাৰ এটা স্মৃতি কোৰ্ট নিৰ্মাণ কৰিব লাগে তাৰ উপৰিও আমি দাবী জনাইছোঁ যে অসমত এখন কেইবাটাও মব লিঞ্চিঙৰ ঘটনা যিহেতু সংঘটিত হৈ আছে বিগত দশকটোত এখন গণহত্যা বিৰোধী আইন ইয়াত প্ৰণয়ন কৰিব লাগে মুখ্যমন্ত্ৰী আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে তাৰ লগতে আমি কৈছিলোঁ যে অনিমেষ ভূঞাৰ পৰিয়ালবৰ্গৰ যিকোনো এজন সদস্যক চৰকাৰী সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অতি পৰিতাপৰ বিষয় আজি 3টাকৈ বছৰ অতিক্ৰম হ'ল এটাও দাবী কিন্তু আজিলৈকে পালন নকৰিলে তেওঁলোকে প্ৰতিশ্ৰুতি দিও তেওঁলোকে এই দাবী পালন নকৰিলে দুখৰ বিষয় ৰণোজ পেগু ডাঙৰীয়া তেতিয়া যোৰহাট জিলাৰ আৰু গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত আছিলে ৰণোজ পেগু ডাঙৰীয়াই সেই সময়ত তেওঁলোকৰ ঘৰত গৈ অনিমেষ ভূঞাৰ ঘৰত গৈ প্ৰতিশ্ৰুতি প্ৰদান কৰি থৈ আহিছিলে যে স্মৃতি কোৰ্ট নিৰ্মাণ হ'ব গণহত্যা বিৰোধী আইন হ'ব চৰকাৰী সংস্থাপন দিয়া হ'ব পৰিয়ালৰ এজন সদস্যক কিন্তু আজিৰ তাৰিখতো দিয়া নহ'লে গতিকে আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আপোনালোকৰ যোগেদি যোৰহাটৰ ৰাইজক এটা কথা জনাব বিচাৰিছোঁ মুকলিকৈ জনাব বিচাৰিছোঁ ইয়াত লুকুৱাই ৰখাৰ কোনো কথা নাই জিলা প্ৰশাসনৰ এক ভিতৰুৱা সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি এই যে স্মৃতি কোৰ্টটো ইয়াত নিৰ্মাণ হ'বলগীয়া আছে যোৰহাটৰ এজন বিশেষ ৰাজনৈতিক নেতাৰ হস্তক্ষেপত স্মৃতি কোৰ্টটো আজিলৈকে ইয়াত নিৰ্মাণ হয় এজন বিশেষ ৰাজনৈতিক নেতাৰ হস্তক্ষেপত তেখেতে ইয়াত নিজৰ সান্দহখোৱা বালিচন্দ্ৰৰ ভয়ত তেখেতে আচলতে ইয়াত কোনো কাৰণতে ইয়াত স্মৃতি কোৰ্টটো নিৰ্মাণ হ'বলৈ দিয়া নাই আমি স্পষ্টভাৱে আজি এই স্থানৰ পৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পানী নসৰকা ব্যৱস্থা হ'ব লাগিব পানী নসৰকা ব্যৱস্থাৰ জৰিয়তে চাৰ্জশ্বিটখন প্ৰস্তুত কৰিব লাগিব ৭৬জনৰ সাক্ষ্য লোৱা হ'ল ১৪জনক মূল দোষী হিচাপে চিনাক্ত কৰা হ'ল কিন্তু দুৰ্ভাগ্যৰ বিষয় আইনক আচলতে সমালোচনা কৰাৰ আমাৰ ধৃষ্টতা নাই আইনে যি বাটেৰে বাট লয় সেই বাটেৰে আমি যাব লাগিব তথাপিও কওঁ দুখেৰে কওঁ ক্ষোভেৰে কওঁ আজিৰ তাৰিখতো কিন্তু দোষীসকল মুকলি আকাশৰ তলত জামিন লাভ কৰি ইয়াক ঘূৰি ফুৰিছে অতি পৰিতাপৰ বিষয় আমাৰ কাষতে থকা ব্যৱসায়িক প্ৰতিষ্ঠান আমাৰ নৱলচন ৰামকিষণ প্ৰতিষ্ঠানত যোৱা বছৰ এই একেটা স্থানতে গুলীচালনাৰ ঘটনা সংঘটিত হৈছে গতিকে যোৰহাটত আচলতে আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতে হওক ড্ৰাগছ প্ৰতিৰোধ কৰাৰ বৰ্বৰ আক্ৰমণৰ বলি হৈ মৃত্যুবৰণ কৰিছিল ছাত্ৰ নেতা অনিমেষ ভূঞাই আজি তৃতীয় মৃত্যুবাৰ্ষিকীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে অনিমেষ ভূঞাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে অভিৱৰ্তন গোস্বামী অসম সেনাৰ কেন্দ্ৰীয় আহ্বায়ক বিজয় শংকৰ বৰদলৈ প্ৰয়াত অনিমেষ ভূঞাৰ দুই ভাতৃ প্ৰণয় দত্ত মৃদুস্মন্ত বৰুৱা সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সংকল্প গগৈৰ লগতে ছাত্ৰ সন্থাৰ বিষয়ববীয়া ব্যৱসায়ীসকল বিভিন্ন দল সংগঠন লোকে পুষ্পাঞ্জলি অৰ্পণ কৰে অনিমেষ ভূঞাৰ বিদেহী আত্মাৰ শান্তিৰ কামনা কৰে উল্লেখ্য যে ছাত্ৰ সন্থাই বাৰম্বাৰ দাবী জনাই আহিছিল চৰকাৰক অনিমেষ হত্যাকাণ্ডৰ সংঘটিত স্থানত অনিমেষৰ এটি স্মৃতিসৌধ স্থাপন হ'ব লাগে দোষীক কঠোৰ শাস্তি দিব লাগে অনিমেষৰ ভাতৃৰ এটা সংস্থাপন হ'ব লাগে কিন্তু সেয়া আজিলৈ হৈ নুঠিল মূল দোষী কলা লৰাক এনকাউণ্টাৰৰ ফলত মৃত্যু হয় যদিও এতিয়াও বহুকেইজন দোষী মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে এতিয়াও জামিন লাভ কৰি দোষী মুকলি আকাশৰ তলত কিদৰে আচলতে সেই দোষী মুকলি আকাশৰ তলত তাৰ বিৰুদ্ধে ক্ষোভ জাৰে ছাত্ৰ সন্থাই আনহাতে চৰকাৰী স্মৃতিসৌধ নিৰ্মাণ আৰু অনিমেষৰ ভাতৃৰ সংস্থাপন কৰি দিয়াৰ প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে থাকিল এই কথাত দুখ তথা ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু অনিমেষৰ পৰিয়ালৰ লোকে যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট অপৰূপা টিভি প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক
আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।